আপোনালোকক আদৰণি জনাইছোঁ এই বছৰৰ ধানৰ বীজৰ প্ৰতিদ্বন্দ্বিতালৈ, য'ত প্ৰতি বছৰৰ দৰে এই বছৰো নিজৰ যাদু দেখুৱাবৰ বাবে খেলপথাৰত নামিব আমাৰ ধানৰ শ্ৰেষ্ঠ দাবীদাৰ। এইজন কোন? মই PSC 837+, সকলোতকৈ শক্তিশালী বীজ। তেনেহ'লে প্ৰতিদ্বন্দ্বিতাৰ বাবে সাজু হোৱা। তেনেহ'লে পলম কিহৰ? চাওঁ আহক অধিক উৎপাদন, ওজনশীল, শক্তিশালী ধান আৰু ৰোগৰ পৰা সুৰক্ষাৰ এই দাবীত কোনে জয়লাভ কৰে। তেনেহ'লে এতিয়া আৰম্ভ হৈছে আমাৰ এই আকৰ্ষণীয় খেল, য'ত এফালে আছে সাধাৰণ ধানৰ খেলুৱৈসকল আৰু আনফালে আছে আমাৰ এডভান্টাৰ PAC 837+। দেখা যাওক কোন হয় জয়ৰ প্ৰকৃত দাবীদাৰ। PAC 837+টো আমাৰ সকলোৰে ওপৰত, আৰু ইয়াৰ লগে লগে আমাৰ এই খেলৰ বিজয়ী হ'ল এডভান্টাৰ PAC 837+। গতিকে আপোনালোকে দেখিলে এডভান্টাৰ PAC 837+এ কিদৰে খেলৰ গতি সলাই দিলে আৰু সকলো ধানৰ বীজৰ ওপৰত অপৰাজেয় হৈ ৰ'ল। ইমানেই নহয়, এই এডভান্টাৰ PAC 837+ ওজনশীল আৰু মজবুত হোৱাৰ উপৰিও ই দিয়ে ব্লাষ্ট ৰোগৰ পৰা সুৰক্ষা আৰু অধিক আৰু উন্নত মানৰ উৎপাদনো। এই ভাল গুণবোৰেই PAC 837+ক কৰি তুলিলে বিজয়ৰ প্ৰকৃত দাবীদাৰ, আৰু ই দিয়ে আপোনাক অধিক উৎপাদন, অধিক ফলন। গতিকে মোৰ কৃষক ভাইসকল, পলম কিহৰ? বাছি লওক এডভান্টাৰ PAC 837+ৰ বীজ, যি বহুত শক্তিশালী আৰু ওজনশীল, সকলোকে পৰাস্ত কৰি তোলে।